Hey guys, প্রথমে আপনাকে ওয়েলকাম করেছো জব প্যারাডাইস কি ইউটিউব চ্যানেল। তোমার যে এই ভিডিও আলোচনা করিম ইন্ডিয়া পোস্টৰ পৰা ৰিকুৱাৰমেণ্ট কাৰণে শৰ্ট নোটিফিকেশন এটা আহিছে আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিওটো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাওক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো। আপুনি প্ৰথমতে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব পাৰে আৰু তাতে আপুনি সাৰ্চ কৰিব www.indiapost.gov.in সাৰ্চ কৰিলে ইন্ডিয়া পোস্টৰ যেটো অফিচিয়েল ওয়েবসাইট হয় এটা আপুনি ডাইৰেক্ট ভিজিট কৰিব পাৰিব। এতিয়া চাওক আমি নোটিফিকেশন এবিনে যাও। পোস্ট অফিস ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে ৰিকুৱাৰমেণ্টৰ শৰ্ট নোটিফিকেশন আহিছে আৰু তাৰ ডিটেইলছ মই সিস্টেমেটিক আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱাৰমেণ্ট ওভাৰভিউ খিনি চাই লওক। অৰ্গানাইজেচন ইন্ডিয়া পোস্টৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি, যত আপোনাৰ পোস্ট আছে মাল্টিটাস্কিং, পোষ্টমেন, মেইল গাৰ্ড। টোটাল আপোনাৰ পোস্ট আছে 48,500 আৰু যত আপোনাৰ এপ্লাই কৰিব লাগিব অনলাইনত। আৰু অল ইন্ডিয়া মেল ফিমেল ক্যান্ডিডেট এলিজিবল হ'ব, আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ আগতে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব লাগিব। এটা সব ইম্পৰ্টেন্ট পোস্ট খিনি দিয়া আছে, পোস্ট ডিটেইলছ খিনি, যত আপোনাৰ পোস্ট মাষ্টাৰৰ কাৰণে পোস্ট আছে। নেক্সট আপোনাৰ মেইল গাৰ্ডৰ কাৰণে আছে। নেক্সট আপোনাৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আছে ভ্যাকেন্সি। এটা সব পোস্ট খিনিত এপ্লাই কৰোতে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব লাগিব। এটা সব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি প্ৰথমতে আপুনি এডুকেশনাল কোৱালিফিকেশন খিনি চাই লওক। যত বিচাৰিছে ক্লাস 10 বা 12 যদি আপুনি কোৱালিফাইড কৰিছে যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা, তেতিয়াহলে আপুনি পোস্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে চাওক এজ লিমিট আপুনি চেক কৰিব লাগিব আপোনাৰ এজটো এপ্লাই কৰাৰ আগতে। মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ। যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি পোস্ট খিনিত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব। মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 40 ইয়াৰ্স লৈ কিনে পোস্ট খিনিত। আৰু এজ ৰিলেক্সেশন খিনি দিয়া আছে, যেটো আপাৰ এজ লিমিট হয় এটো ক্যাটাগৰি ওয়াইজ আপুনি ৰিসিভ কৰিব। যত আপোনাৰ ৰিজাৰ্ভেশন ক্যাটাগৰি থাকিব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলস আছে হেতু হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব। নেক্সট চাওক আপোনাৰ সিলেকশন প্ৰসেস খিনি। পোস্ট খিনি যেতিয়া আপুনি এপ্লাই কৰিব আপোনাৰ সিলেকশন কেনেকৈ হ'ব। তো সিলেকশন আপোনাৰ মেৰিট বেস হ'ব, যেটো মেৰিট লিষ্ট আপোনাৰ প্ৰিপেয়াৰ কৰা হ'ব। আপোনাৰ যেটো মার্কশিট হয় এন্ড মার্ক স্কোর যেটো হয় আপনার ক্লাস 10/12 ৰ মার্ক যেটো হয় হেটোৰ ওপৰত বেস কৰি কিনে আপোনাক মেৰিট লিষ্ট বনোৱা হ'ব। হেটোৰ ওপৰত বেস কৰি কিনে আপোনাৰ সিলেকশন হ'ব। তো আপুনি কোনো ধৰণৰ এক্সামিনেশন দিব নালাগে। আৰু ফাইনাল সিলেকশন যেতিয়া হ'ব তাৰ পিছত আপুনি যেতিয়া মেৰিট লিষ্টটো পাব এন্ড সিলেকশন লিষ্টত আপোনাৰ যদি নাম থাকে, নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে মাতিব আৰু ডকুমেন্টস ভেৰিফিকেশনটো আপোনাৰ সেকেন্ড স্টেপত হ'ব। নেক্সট চাওক আপুনি কি ডকুমেন্টস ৰেডি কৰিব লাগিব এপ্লাই কৰোতে। যদি আপুনি এপ্লাই কৰোতে ক্লাস 10 বা 12 ৰ মার্কশিট আপুনি এৰেঞ্জ কৰিব লাগিব আৰু হেতু আপুনি আপলোড কৰিব লাগিব, যেহেতুকে আপোনাৰ মার্ক বেসিক আপোনাৰ যেটো সিলেকশন হয় হ'ব। তাৰ কাৰণে আপুনি ক্লাস 10/12 যেটো হয় তাতে মানে আপোনাৰ ধৰক কিছুমান পোস্ট আছে 10 আৰু ক্লাস 10 ক্যাটাগৰিৰ কাৰণে হ'ব, হেকিনে আপুনি ক্লাস 10 ৰ মার্কশিট দিব লাগিব। আৰু কিছুমান পোস্ট আছে যত আপোনাৰ ক্লাস 12 ৰ মার্কশিট হয় হেকিনে আপুনি আপলোড কৰিব লাগিব। নেক্সট চাওক আপুনি বাৰ্থ সাৰ্টিফিকেট লাগিব আপোনাৰ, যেটো আপোনাৰ যদি বাৰ্থ সাৰ্টিফিকেট আছে তো আপুনি শো কৰিব, আৰু যদি নাই ক্লাস 10 ৰ যেটো ফার্স্ট সার্টিফিকেট আছে এটো আপুনি শো কৰাব পাৰে, কাৰণ যেটো আপোনাৰ প্রুফ হ'ব বাৰ্থ প্রুফ হিচাপত মানে আপোনাৰ যেটো এজ প্রুফ হয় হেতু হিচাপত আপুনি শো কৰাব পাৰে। ক্যাটাগরি সার্টিফিকেট ইফ এপ্লিকেবল, যদি আপনার ক্যাটাগরি সার্টিফিকেট আছে আপনার কাস্ট সার্টিফিকেট হেতু আপোনাৰ লাগিব, কাৰণ তাতে ৰিজাৰ্ভেশন থাকিব এন্ড আপুনি এজ ৰিলেক্সেশন খিনি আপুনি ক্যাটাগৰি ওয়াইজ ৰিসিভ কৰিব। নেক্সট আপোনাৰ পাসপোর্ট সাইজ ফটোগ্রাফ লাগিব, যেটা আপনার রিসেন্ট ফটোগ্রাফটো আপুনি আপলোড কৰিব। রিসেন্ট ফটোগ্রাফটো আপনার তাত ৰাখিব। নেক্সট আপোনাৰ আইডি প্রুফ আপুনি ইউজ কৰিব পাৰে, আধাৰ কাৰ্ড, পেন কাৰ্ড এটসেট্ৰা আপুনি ইউজ কৰিব পাৰে। এটা চাওক আপুনি কেনেকৈ এপ্লাই কৰিব, যেটোকে আপোনাৰ এপ্লাই প্ৰসেসটো অনলাইনত হ'ব। তো প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত, যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপশনতো প্ৰভাইড কৰি দিম, বা আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব পাৰে www.indiapost.gov.in সাৰ্চ কৰিলে ইন্ডিয়া পোস্ট অফিসৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এখিনি ডিটেইলছ প্ৰভাইড কৰাৰ পিছত মই আপোনাক অফিচিয়েল ওয়েবসাইটত চেক কৰাম আৰু অফিচিয়েল ওয়েবসাইট যেটো হয় এপ্লাইৰ কাৰণে হেতু পৰ্টালতো মই আপোনাক লৈ যাম। নেক্সট আপুনি তাতে ভিজিট কৰি কিনে ফাইন্ড আউট কৰিব লাগিব যেটো লেটেষ্ট ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে হেতু আপুনি ফাইন্ড আউট কৰিব। নেক্সট আপুনি এপ্লাই কৰিব লাগিব, যত আপোনাৰ এপ্লাই অনলাইন অপশনটো দিয়া থাকিব তাতে আপুনি ক্লিক কৰিব। কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় হেখিনি আপুনি ফিল আপ কৰিব লাগিব, যত আপোনাৰ পাৰ্সোনাল এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব লাগে। তাতে কোনো ধৰণৰ আপোনাৰ এক্সপেৰিয়েন্স দিব নালাগে, কাৰণ উইদাউট এক্সপেৰিয়েন্স আপুনি এপ্লাই কৰিব। যদি আপুনি ফ্ৰেছাৰ্স ক্যান্ডিডেট হয় আপুনি পোস্ট খিনি কাৰণে এলিজিবল হ'ব এন্ড আপুনি এপ্লাই কৰিব পাৰিব।
নেক্সট আপুনি আপলোড কৰিব লাগিব যিখিনি নেসেসারি ডকুমেন্টস আছে ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি আপুনি তাতে আপলোড কৰিব নেক্সট আপুনি পেমেন্ট কৰিব লাগিব যেটো এপ্লিকেশন ফি দি আছে ক্যাটেগৰি ওয়াইজ পেমেন্ট খিনি দি আছে এটো হিচাপত আপুনি পেমেন্ট খিনি কমপ্লিট কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব আৰু সাবমিট কৰাৰ পিছত যেটো আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট আৰু লগতে যদি আপুনি পেমেন্ট কৰিছে আপোনাৰ ক্যাটেগৰি ওয়াইজ পেমেন্ট খিনি হৈছে আপুনি পেমেন্ট কৰিছে এটো পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে নেক্সট চাও এপ্লিকেশন ফি আপোনাৰ ক্যাটেগৰি ওয়াইজ দিয়া আছে যদি আপুনি জেনাৰেল বা ওবিসি ক্যান্ডিডেট হয় তেতিয়ালে আপুনি পেমেন্ট কৰিব লাগিব 100 নেক্সট চাওক যদি আপুনি SC ST PWBD বা ফিমেল ক্যান্ডিডেট যদি হয় তেতিয়ালে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে জিৰো ফি আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব পাৰিব আৰু পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব লাগিব অনলাইনত তো আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব This is important date kini to official jitu notification apply karone etialeke release kora nai aru online jodi application start hobo pare May to June jodi May notification to ahi jay tetiale June loi kina apnar application to online start hobo pare to jetia apnar online application to start hobo tar bisode apuni last date to janibo paribo etia sauk official jitu website hoy link to moi etu video description ot provide kori dim ba apuni jikono browser je kine jodi search kore www.indiapost.gov.in search korele eto official jeto website ase ete visit koribo paribo next aug ete diase tolop scroll koribo jetia apuni diase news and update eta apnar requirement update khini ete ete provide kore apuni ete sabo diase tender notification and requirement option ot apuni visit koribo jikhini requirement ase latest jiman khini requirement ase eto portal opor apuni download kori kine check koribo paribo তো latest requirement দিয়া আছে আপুনি এটো চেক কৰিব এতিয়া সব আপোনাৰ যদি এপ্লাই পোৰ্টেল হয় তাতে মই আপোনাক লৈ গৈ আছো এতিয়া সব এটো এপ্লাই পোৰ্টেল হয় এটা আপুনি ভিজিট কৰিব পাৰিব যেটো লিংক মই আপোনাক এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি নিজে চেক আউট কৰিব পাৰিব আৰু ষ্টেট ওয়াইজ আপোনাৰ লিংক খিনি দিয়া আছে আপুনি যেটো ষ্টেটৰ পৰা এপ্লাই কৰে তেতিয়া এপ্লাই কাৰণে নোটিফিকেশনটো আহি যাব তেতিয়া আপুনি এটো ষ্টেট সিলেক্ট কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব তো এটো পোৰ্টেলত আপুনি ভিজিট কৰিবলৈ যিকোনো ব্ৰাউজাৰতো সাৰ্চ কৰিব পাৰে আপুনি India Post GDS online.gov.in যদি সাৰ্চ কৰে আপুনি যেটো GDS online প্লেচমেন্টৰ কাৰণে যেটো অফিচিয়েল পোৰ্টেল আছে এপ্লাইৰ কাৰণে পোৰ্টেল এটো ভিজিট কৰিব পাৰিব আৰু আপোনাৰ সুবিধাৰ্থে মই আপোনাক এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি যদি ক্লিক কৰে ৰিডাইৰেক্ট হ'ব পাৰিব অটোমেটিক্যালি আপুনি এইটো মানে যেটো পোৰ্টেল হয় তো ভিডিওটো যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেনেকুৱা তেতিয়াহলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো